নমস্কাৰ কুহিপাত সায়েন্সলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি সম্ভাৱিতাৰ যিখিনি আমাৰ বাকি আছিল বাকি থকা কথাখিনিৰ সৈতে আমি আৰম্ভ কৰিবলৈ ওলাইছো আমি কৈছিলো যোৱা ক্লাছত যে তাছপাতৰ মানে কোৱেশ্চনখিনি সলভ কৰিম বুলি তেতিয়াহলে আজি তাছপাতৰ কোৱেশ্চনখিনি ভালদৰে সলভ কৰিম মনোযোগ দি সকলোৱে লক্ষ্য কৰিবা তাছপাত আমি কেনেকে তাছপাতৰ কোৱেশ্চনখিনি সলভ কৰিম সেইখিনি চাবা গতিকে তাৰ আগতে যিখিনি মই যোৱা ক্লাছত কৈছিলো তোমালোকে পঢ়িব লাগিব বুলি তাছপাত সম্পৰ্কে সেইখিনি নিশ্চয় তোমালোকে ঘৰত ৰিভিজন কৰিছা আৰু আজি আমি আৰম্ভ কৰিম তোমালোকৰ অনুশীলনীত থকা প্ৰথমটো তাছপাতৰ অংকৰ পৰা গতিকে কিতাপখন উলিয়াই লোৱা 15.1 নং অনুশীলনীটো উলিয়াই লোৱা আৰু তাত তোমালোকে দেখিবলৈ পাবা একদম মানে 15.1 প্ৰথম পৃষ্ঠাটোৰ কাষৰ যিটো পৃষ্ঠা সেই পৃষ্ঠাটোত মানে 15.1 অনুশীলনীৰ প্ৰথম অনুশীলনীটোৰ কাষৰ পৃষ্ঠাটোৰ লাষ্টৰ একদম অংকটো দেখিবা এইটো অংক যে ভালদৰে মিহলোৱা 52টা কাৰ্ড থকা এজোৰ তাছপাতৰ পৰা এখন কাৰ্ড টানি লোৱা হল মানে 52খন তাছপাতৰ কাৰ্ড মিহলাই লোৱা হৈছে আৰু এই মিহলাই লোৱা কাৰ্ড কেইখনৰ পৰা এখন যিকোনো কাৰ্ড এখন টানি লোৱা হৈছে তেতিয়াহলে প্ৰথমতে কৈছে এটা ৰঙা ৰঙৰ ৰজা ৰঙা ৰঙৰ মুখ কাৰ্ড ইস্কাপন এটা মুখ কাৰ্ড হৰ্টনৰ গোলাম ৰোহিতনৰ ৰাণী পোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা বস্তু ওলাব দিছে তো প্ৰথমতে আমি উলিয়াব লাগে এটা ৰঙা ৰঙৰ ৰজা উলিয়াব লাগে তো মুঠ কাৰ্ড কিমানখন তোমাৰ এইটো লিখি লোৱা মুঠ কাৰ্ড কিমানখন মুঠ কাৰ্ড 52খন মুঠ কাৰ্ড কিমানখন 52খন তো তাৰে পৰা তোমালোকক কোন প্ৰথমতে সুধিছে এটা ৰঙা ৰঙৰ ৰজা পোৱাৰ সম্ভাৱিতা এটা ৰঙা ৰঙৰ ৰজা পোৱাৰ সম্ভাৱিতা এটা ৰঙা ৰঙৰ ৰজা পোৱাৰ সম্ভাৱিতা তেতিয়াহলে মুঠ কাৰ্ড কিমানখন আছিল 52খন মুঠ কাৰ্ড আছিল 52খন তাৰ পৰা ৰঙা ৰঙৰ ৰজা কিমানটা পাবা ৰঙা ৰঙৰ ৰজা তুমি পাবা কাৰ্ড তোমালোকক কৈছিলো কাৰ্ডৰ কাহিনীটো কৈছিলো ধুনীয়াকৈ বুজাই দিছিলো তে কেনেকৈ পাবা ৰঙা ৰঙৰ ৰজা মুঠ কাৰ্ড কিমানখন থাকে 52খন থাকে তাৰে ভিতৰত ৰঙা কাৰ্ড কিমানখন থাকে হৰ্টন আৰু ৰোহিতন প্ৰতিটো ভাগত মুখ কাৰ্ড কিমানখনকে থাকে 3খনকে থাকে মুখ কাৰ্ড কি ৰজা ৰাণী গোলাম ঠিক আছে তেতিয়াহলে ৰঙা ৰঙত ৰজা কিমানটা থাকিল ভালকে ভাবি চোৱা তোমালোকক মই যোৱা ক্লাছত কৰিছো নে ৰঙা ৰঙৰ ৰজা কিমানটা থাকিব কৈছিলো নে ৰঙা ৰঙৰ ৰজা কিমানটা থাকিব ধুনীয়াকৈ কৈ দিছিলো ৰঙা ৰঙৰ ৰজা ইয়াত লিখা আছিল চোৱা ৰোহিতন হৰ্টন চিৰ্তন ইস্কাপন ৰঙা ৰঙৰ ৰোহিতন আৰু হৰ্টন তেতিয়াহলে প্ৰতিটো ভাগত কি থাকিব ৰজা ৰাণী গোলাম যোৱা ক্লাছতে কৰাইছিলো মুঠ কাৰ্ড 12খন তাৰে ৰঙা ৰঙৰ কাৰ্ড কেইখন 6খন তেতিয়াহলে এই 6খনৰ ৰজা কিমানখন হ'ব ৰঙা ৰঙত এই 6খনৰ ৰজা কিমানখন হ'ব ৰঙা ৰঙৰ ৰজা ৰজা কিমানকে থাকে প্ৰতিটো ভাগত এখনকে থাকে ৰোহিতনত এখন হৰ্টনত এখন চিৰ্তনত এখন ইস্কাপনত এখন তেতিয়াহলে ৰঙা ৰঙৰ ৰজা টোটেল কিমানখন হ'ব 2খন হ'ব ৰঙা ৰঙৰ ৰজা কিমানখন হ'ব 2খন হ'ব ৰঙা ৰঙৰ ৰাণী কিমানখন 2খন কলা ৰঙৰ ৰজা কিমানখন 2খন কলা ৰঙৰ ৰাণী কিমানখন 2খন ৰঙা ৰঙৰ গোলাম কিমানখন 2খন কলা ৰঙৰ গোলাম কিমানখন 2খন তেতিয়াহলে পোনপ্ৰথমতে তুমি সেই ষ্টাইলত সলভ কৰিব লাগিব ঠিক আছে তো ৰঙা ৰঙৰ ৰজা কিমানখন পাবা 2খন পাবা ঠিক আছে ওপৰত 2 লিখিম কাটা কাটি যায় নেকি চোৱা 2 ৰে 2 একবাৰ 52 যাব 2 2 গুণ 4 12 হল 2 6 গুণ 12 1/26 এইটো আমি প্ৰথমতে পালো 2 নম্বৰতে আমাক কি সুধিছে চোৱা এইটো আমি প্ৰথমতে পালো 2 নম্বৰত আমাক কি সুধিছে 2 নম্বৰটো চোৱা 2 নম্বৰত আমাক সুধিছে কি 2 নম্বৰত কিতাপখন সকলোৱে মিলি লোৱা 2 নম্বৰত আমাক কি সুধিছে 2 নম্বৰত আমাক সুধিছে সবে কিতাপখন মিলি লৈছা 2 নম্বৰত আমাক কি সুধিছে 2 নম্বৰত আমাক সোধাটো হৈছে এটা মুখ কাৰ্ড মানে তোমাক কোৱা নাই ৰঙা লাগে মানে কলা লাগে বুলি কোৱা নাই ডাইৰেক্টলি কৈছে যিকোনো এটা তোমাক মুখ কাৰ্ড লাগে 2 নম্বৰত তোমাক সুধিছে এটা মুখ কাৰ্ড পোৱাৰ সম্ভাৱিতা এটা মুখ কাৰ্ড তো তোমাক কোৱা নাই ৰঙা লাগিব কলা লাগিব একো কোৱা নাই তো জানা মুখ কাৰ্ড প্ৰতিটো ভাগত কিমানকে থাকে 3খনকে থাকে ৰোহিতনত 3খন হৰ্টনত 3খন চিৰ্তনত 3খন ইস্কাপনত 3খন 3 3 6 6 3 9 9 3 12 তো তলত থাকিল 52 ওপৰত থাকি গল মুখ কাৰ্ড টোটেল কিমানখন 12খন থাকি গল পাইছা বুজি এইখিনিলৈকে একো চিন্তাৰ কাৰণ নাই তাৰপিছত তুমি কাটা কাটি কৰিব লাগিল এইটো ঠিক আছে তো কাটা কাটি আমি কৰিম প্ৰথমে 2 দি কাটি দিও 2 6 গুণ 12 2 2 গুণ 4
2 6 গুণ 12 ঠিক আছে 2 ৰে এগেইন কাটা 2 3 গুণ 6 2 13 গুণ 26 তো ওপৰত থাকিল 3 তলত থাকিল 13 3/13 নিশ্চয় বুজি পাইছা কিবা চিন্তাৰ কাৰণ আছে নেকি যদি কিবা চিন্তাৰ কাৰণ আছে কমেন্ট বক্সত তোমালোকে জনাই দিবা 3 নম্বৰত সুধিছে এটা ৰঙা মুখ কাৰ্ড এইবাৰ অলপ 1 নম্বৰত সুধিছিল ৰঙা ৰঙৰ ৰজা এইবাৰ সুধিছে এখন ৰঙা মুখ কাৰ্ড তো তোমালোকে চোৱা ৰঙা মুখ কাৰ্ড তো লিখি লোৱা প্ৰথমতে এখন ৰঙা মুখ এটা ৰঙা মুখ কাৰ্ড এটা ৰঙা মুখ কাৰ্ড এটা ৰঙা মুখ কাৰ্ড পোৱাৰ সম্ভাৱিতা কিমান হ'ব মুঠ কাৰ্ড কিমানখন আছে 52খন 52খন তাৰে ভিতৰত ৰঙা ৰঙৰ কাৰ্ড কিমানখনকে আছে रोहितन और हर्टनत আছে प्रतिটো ভাগত মুখ কাৰ্ড কিমানখনকে থাকে তিনিখনকে থাকে তোমাক এবাৰ ৰজা ৰাণী গোলাম কোৱা নাই ডাইৰেক্টলি মুখ কাৰ্ড টোটেল কিমান হ'ব এইটো কৈছে কিন্তু টোটেল বুলি কোৱা নাই ৰঙা ৰঙৰ মুখ কাৰ্ড তো रोहितन আৰু হৰ্টন ৰঙা ৰঙা रोहितনত তিনিখন হৰ্টনত তিনিখন তো তিনি তিনি কিমানখন 6খন হ'ব পাইছা বুজি তো কাটা কাটি কৰি দিয়া কিমান বাৰ যাব 2 ৰে 3 বাৰ 2 ৰে 26 বাৰ তো 3/26 বুজি পাইছা যদি আগৰ ক্লাছৰ কথাখিনি বুজি পাইছিলা তাজপাতৰ এইখিনি তোমালোকৰ মই বোধ কৰো টেনচন ল'ব লগা একো নাই তাৰ পিছত কি সুধিছে চোৱা এইটো হল হৰ্টনৰ গোলাম এইবাৰ সুধিছে তোমাক হৰ্টনৰ গোলাম পোৱাৰ সম্ভাৱিতা তো ডাইৰেক্টলি ধৰি দিছে যে তোমাক হৰ্টনৰ গোলাম লাগিব হৰ্টনৰ গোলাম হৰ্টনৰ গোলাম হৰ্টনৰ গোলাম তো টোটেল কাৰ্ড কিমানখন 52খন ঠিক আছে তাৰে ভিতৰত रोहितन হৰ্টন চিৰিতন ইস্কাবন বেলেগ বেলেগকে থাকিব তোমাক ডাইৰেক্টলি স্পেসিফিক্যালি কৈছে যে হৰ্টনক চোৱা হৰ্টনৰ গোলাম কেইটা আছে চোৱা মই জানো প্ৰত্যেকটো ভাগত ৰজা এটা গোলাম এটা ৰাণী এটা থাকে তো হৰ্টনতো গোলাম কেইটা থাকিব অফ কোর্স এটা থাকিব তো এইটো হ'ব 1/52 পাইছা বুজি তো এইটোলৈকে হ'ল 1/52 হৰ্টনৰ গোলাম তাৰপিছত 5 নম্বৰত সুধিছে এটা ইস্কাবন পোৱাৰ সম্ভাৱিতা 5 নম্বৰত সুধিছে এটা ইস্কাবন পোৱাৰ সম্ভাৱিতা লিখি যাবা মোৰ লগত একেলগে বস্তুবিলাক এটা ইস্কাবন তো টোটেল কাৰ্ড কিমান 52 তাৰপিছত তোমাক কৈছে এটা ইস্কাবন মানে ইস্কাবন কাৰ্ড টোটেল কেইখন আছে এইটো চাব লাগিব বুজি পাইছা নাই এবাৰ এটা ইস্কাবন পোৱাৰ সম্ভাৱিতা তাজপাতৰ অংক যদি খেলি মেলি লাগিছে মই বহুত কেইটা তাজপাতৰ অংক আনিছো এটা এটাকে কৰোতে কৰোতে লাষ্টত ইজি হৈ যাব চিন্তা কৰিব নালাগে তোমাক সুধিছে এটা ইস্কাবন পোৱাৰ সম্ভাৱিতা তো रोहितনত কিমানখন থাকে টোটেল কাৰ্ড 13খন হৰ্টনত কিমানখন থাকে 13খন চিৰিতনত কিমানখন 13খন ইস্কাবনত কিমানখন 13খন গতিকে ইস্কাবনত কিমানখন বুলি কৈছো 13খন তো ওপৰত 13 13 ৰে 13 একবাৰ 13 ৰে 52 4বাৰ তো 1/4 ঠিক আছে তাৰপিছত रोहितনৰ ৰাণী পোৱাৰ সম্ভাৱিতা ডাইৰেক্টলি কৈছে रोहितনৰ ৰাণী পোৱাৰ সম্ভাৱিতা रोहितনৰ ৰাণী পোৱাৰ সম্ভাৱিতা টোটেল কাৰ্ড কিমানখন 52খন তাৰ ভিতৰত रोहितনৰ ৰাণী रोहितনত ৰজা কিমানখন এখন ৰাণী কিমানখন এখন গোলাম কিমানখন এখন তেতিয়াহ'লে रोहितনৰ ৰাণী কিমানখন 1 ঠিক আছে তো ইমানখিনিয়ে আছিলে ফাৰ্স্ট অংকটো পাইছা বুজি ফাৰ্স্ট অংকটো ইমানখিনি আছিলে গোটেইকেইটা চাই লোৱা একফালৰ পৰা ৰঙা ৰঙৰ ৰজা মুখ কাৰ্ড ৰঙা মুখ কাৰ্ড হৰ্টনৰ গোলাম আকৌ এবাৰ কৈছো ৰঙা ৰঙৰ ৰজা কিমানখন থাকে ৰঙা ৰঙত रोहितन আৰু হৰ্টন থাকে তো ৰজা এখনকে থাকে প্ৰতিটো ভাগত তেতিয়াহ'লে কিমানখন থাকিল দুখন থাকিল তলততো 52 চবতে আহিব কমন ওপৰতো মাথা মাৰিছো এটা মুখ কাৰ্ড প্ৰতিটো ভাগত তিনিখনকে থাকে 3 3 3 3 চাৰিটা ভাগ 3 4 গুণ ওপৰত 12 সেইকাৰণে এটা ৰঙা মুখ কাৰ্ড কিমানখন থাকে প্ৰতিটো ভাগত তিনিখনকে থাকে তো ৰঙা ভাগ দুটা থাকে তো 3 3 6 আহিল ওপৰত হৰ্টনৰ গোলাম ডাইৰেক্ট কৈছে হৰ্টন লোৱা তাৰে পৰা গোলাম লোৱা তো হৰ্টনৰ গোলাম কিমানখন থাকে এখন থাকে ঠিক আছে তাৰপিছত চোৱা এটা ইস্কাবন তলততো 52 ইস্কাবন টোটেল কিমানখন থাকে প্ৰতিটো ভাগত 13খনকে থাকে তেতিয়াহ'লে ইস্কাবনো কিমানখন থাকিব 13খনে থাকিব ওপৰত 13 আহি গ'ল रोहितনৰ ৰাণী रोहितन বুলি কৈছে তাই ডাইৰেক্টলি কৈ পেলাই ডাইৰেক্ট কৈছে ৰাণী বুলি কৈছে তো ওপৰত 1 তলত 52 এইখিনি ঠিক আছে বুজি পাইছা নিশ্চয় হৈ গ'ল এই কুৱেশ্যনটো হৈ গ'ল তাৰপিছৰ কুৱেশ্যনটো চোৱা নেক্সট কুৱেশ্যনটো চোৱা যে रोहितনৰ 5টা কাৰ্ড 10 গোলাম ৰাণী ৰজা আৰু টেক্কা তলমুৱা কৰি ভালদৰে মিহলোৱা হ'ল
এটা কাৰ্ড যাদৃচ্ছিকভাৱে টানা হ'ল, কাৰ্ডটো ৰাণী হোৱাৰ সম্ভাৱিতা। যদি ৰাণী টনা হয়, একাষৰীয়াকৈ থোৱা হয়, তেতিয়াহ'লে দ্বিতীয় কাৰ্ডটো টানিলে টেক্কা ৰাণী পোৱাৰ সম্ভাৱিতা কিমান হ'ব কৈছে। মানে চোৱা, ৰোহিতন এইবাৰ কি কৈছে কুৱেশ্যন, তোমালোকে পেজটো লুটিয়াই দিয়াচোন, সেইটো পেজ যিটো পেজত আছিলে সেইটো পেজ লুটিয়াই দিয়া, তাৰ পিছৰ কুৱেশ্যনটো চোৱা। কি কৈছে যে ৰোহিতনৰ 5খন কাৰ্ড লৈছে, কেইখন কাৰ্ড লৈছে? 5খন। এইবাৰ 5খনতকে বেছি কাৰ্ড লোৱা নাই, লৈ পেলাই তাতে কি লৈছে, এখন 10 নম্বৰ কাৰ্ডটো লৈছে, গোলাম লৈছে, এইকেইটা লৈছে, 10 লৈছে, মানে 10 নম্বৰ বুলি এখন কাৰ্ড থাকে, গোলাম লৈছে, ৰাণী লৈছে, ৰজা লৈছে আৰু টেক্কা লৈছে। বাকী এইবাৰ বেলেগ কাৰ্ড খিনি লোৱা নাই। ৰোহিতনত এই মেইনলি 13খন কাৰ্ড থাকে, কিন্তু 13খন লোৱা নাই। এই 13খনত 1খন 2খন 3খন 4খন 5খন কাৰ্ডে মাত্ৰ লৈছে। তো এই 5খন কাৰ্ডৰ পৰা যিকোনো এখন কাৰ্ড টানি দিছে, কাৰ্ডটো ৰাণী হোৱাৰ সম্ভাৱিতা কিমান হ'ব? কিমান হ'ব কোৱাচোন? টোটেল কাৰ্ড আছে কিমানখন? 5খন। ঠিক আছে, কি কৈছে যে ৰোহিতনৰ 5টা কাৰ্ড 10 গোলাম, ৰাণী, ৰজা, টেক্কা তলমুৱা কৰি মিহলোৱা হ'ল, বাকী কেইখন লোৱাই নাই। তাৰ পৰা ৰাণী হোৱাৰ সম্ভাৱিতা কিমান হ'ব? ৰাণী কিমানখন আছে? অফকোৰ্চ এখনে থাকিব, তো ওপৰত 1 হ'ব। তাৰপিছত কি কৈছে চোৱা, যদি ৰাণী টনা হয় আৰু একাষৰীয়া কৰি ৰখা হয়, দ্বিতীয় কাৰ্ডটো টানিলে এটা টেক্কা এটা ৰাণী পোৱাৰ সম্ভাৱিতা কিমান হ'ব? ভাল কথা কৈছে এইবাৰ। যদি কি হৈছে, এইবাৰ ৰাণীখনক কি কৰি থলে, ৰাণীখন টানিলে ন, টানি পেলাই ৰাণীখনক একাষৰীয়া কৰি থোৱাৰ পিছত, একাষৰীয়া কৰি থোৱাৰ পিছত ৰাণীখনক একাষৰীয়া কৰি থোৱাৰ পাছত কি হ'ব চোৱা, ৰাণীখনক একাষৰীয়া কৰি থোৱাৰ পাছত এটা টেক্কা পোৱাৰ সম্ভাৱিতা কিমান? কৰি থোৱাৰ পিছত এটা টেক্কা পোৱাৰ সম্ভাৱিতা, এটা টেক্কা পোৱাৰ সম্ভাৱিতা, এটা টেক্কা পোৱাৰ সম্ভাৱিতা কিমান হ'ব? এটা টেক্কা পোৱাৰ সম্ভাৱিতা। তো ৰাণীখন টোটেল কাৰ্ড আছিল 5খন, ৰাণীখন গুচি গ'ল, 5ৰ পৰা 1 গ'ল, কিমানখন থাকিল? 4খন থাকিল। কিমানখন থাকিল? 4খন থাকিল। 5ৰ পৰা 1 গ'ল, 4 থাকিল, 4খন থাকিল। তাৰে পৰা এটা টেক্কা পোৱাৰ সম্ভাৱিতা কিমান হ'ব? এটা টেক্কা পোৱাৰ সম্ভাৱিতা 1 হ'ব। বুজি পাইছা? কিয় 1 হ'ব? কাৰণ ইয়াৰ ভিতৰত টেক্কা কিমানখন আছে? এখনেই আছিল, গতিকে 1 হ'ব। হৈ গ'ল। তাৰ পিছত কি কৈছে, দ্বিতীয়তে সুধিছে এজনী ৰাণী পোৱাৰ সম্ভাৱিতা কিমান? এইবাৰ ৰাণী পোৱাৰ সম্ভাৱিতা সুধিছে তাৰ পৰা। এইবাৰ সুধিছে ৰাণী পোৱাৰ সম্ভাৱিতা কি? ৰাণী পোৱাৰ মানে ৰাণী কাৰ্ডখন পোৱাৰ সম্ভাৱিতা কেনে? ৰাণী পোৱাৰ সম্ভাৱিতা। এতিয়া তোমালোকে ভালকে ভাবি চোৱাচোন, কাৰ্ড আছিল 5খন, মানে কি কাৰ্ড আছিল? কাৰ্ড আছিল 5খন, 10 নম্বৰ গোলাম, ৰাণী, ৰজা, টেক্কা। ৰাণীখন ওলাই পেলাই থৈ দিলা বাহিৰত, থাকিল 10 গোলাম, ৰজা, টেক্কা। তাৰে পৰা ৰাণী পোৱাৰ সম্ভাৱিতা কিমান? তো অফকোৰ্চ ৰাণী দেখোন নায়েই, ৰাণীখনক টানি তুমি ওলাই থৈ দিলা, গুচি গ'ল ৰাণীখন, তো ৰাণী পোৱাৰ সম্ভাৱিতা কিমান? 0। ওপৰত 0 হলে এইটো কিমান হৈ যাব? টোটেল 0, মানে এইটো অসম্ভৱ ঘটনা। বুজি পালানে? কোনোবা এটা ঘটনাৰ সম্ভাৱিতা 0 মানে সেইটোক কি বুলি কোৱা হয়? অসম্ভৱ ঘটনা। এইটোক তুমি এনেকেও ক'ব পাৰা, ইট উইল বি কল্ড এজ অসম্ভৱ ঘটনা। এইটো ৰাণীটো কিয় অসম্ভৱ হ'ল? কাৰণ অসম্ভৱ কিয় হ'ল? কাৰণ অলৰেডি ৰাণীটো টানি তুমি একাষৰীয়া কৰি থৈ দিলা বুলি প্ৰশ্নত লিখাই আছে, সেইকাৰণে সি কিহত পৰি যাব? অসম্ভৱ ঘটনাত পৰি যাব। ঠিক আছে, সি কিহত পৰি যাব? অসম্ভৱ ঘটনাত পৰি যাব। হৈ গ'ল এইটো। তাৰপিছত কুৱেশ্যনটো চোৱা, 12টা বেয়া কলম দুৰ্ভাগ্যবশতঃ 132টা ভাল কলমৰ লগত মিহলি হ'ল, মাত্ৰ চকুৰে চাই এটা কলম ভাল নে বেয়া কোৱাটো সম্ভৱ নহয়, গোটটোৰ পৰা এটা কলম তুলি লোৱা হ'ল, কলমটো ভাল হোৱাৰ সম্ভাৱিতা কিমান? তো 12টা বেয়া কলম 132টা ভাল কলমৰ লগত মিহলি কৰা হ'ল, গোটটোৰ পৰা কলম এটা তুলি ল'লে কলমটো ভাল হোৱাৰ সম্ভাৱিতা কিমান? তো বেয়া কলম কিমানটা আছিল? বেয়া কলম কিমানটা আছিল? বেয়া কলম কিমানটা আছিল? 12টা। আৰু ভাল কলম কিমানটা আছিল? বেয়া কলম আছিল 12টা, ভাল কলম আছিল কিমানটা? 132টা। তেতিয়াহ'লে মুঠ কলম কিমানটা থাকিব? মুঠ কলম কিমানটা থাকিব? যদি বেয়া কলম 12টা, ভাল কলম 132টা, মুঠ কলম কিমানটা থাকিব? 144টা। 144টা কলমৰ পৰা যেতিয়া আমি কলম টানি আনিম, তেতিয়াহ'লে তোমাক সুধিছে তাৰে পৰা কলমটো ভাল হোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা। কলমটো তোমাক ভাল কলম হোৱাৰ probability কিমান সেইটো সুধিছে। তেতিয়াহ'লে ভাল কলম পোৱাৰ সম্ভাৱিতা কিমান হ'ব? ভাল কলম আছিল কিমানটা? 132টা। তেতিয়াহ'লে এতেকে ভাল কলম পোৱাৰ সম্ভাৱিতা কিমান হ'ব? মুঠ কলম তলত লিখিব লাগিব, মুঠ কলমৰ সংখ্যা কিমানটা?
144 144টা মুঠ কলম। তাৰে পৰা আমি যাদৃচ্ছিকভাৱে টানিছো, গতিকে ভাল কলম কিমানটা আছে? ভাল কলম আছে 132টা। 1 3 2। ঠিক আছে, কাটাকাটি যাব, কাটাকাটি কৰিলে হ'ল 2ৰে 14 7 বাৰ, ইফালে 2 2 6 গুণ 12, 2 6 গুণ 12, এগেইন কাটাকাটি যাব, কিমানেৰে যাব? 6ৰে 11, 12 6 গুণ 72, হয়নে? 11 6 গুণ 66, 12 6 গুণ 72, তো ওপৰত 11 তলত 12, it will be the answer। বুজি পাইছা নিশ্চয়? এইখিনিলৈকে মই ভাবো চিন্তা কৰিবলগীয়া একো নাই, আৰু একদম ইজি চেপ্টাৰ এটা, একদম ইজি চেপ্টাৰ, আৰু ধুনীয়াকে তোমালোকে স্ক্ৰীনশ্বট এটা লৈ লোৱা বস্তুখিনিৰ, হৈছে? গতিকে ইয়াৰ পিছত কি আছে চাওঁ। নিশ্চয় দেখিছা তোমালোকে। এতিয়া চোৱা নেক্সট কুৱেশ্যন। 52খন কাৰ্ডৰ পৰা ৰোহিতনৰ 13খন কাৰ্ড টানি একাষৰীয়া কৰি বাদ দিয়া হ'ল। এতিয়া বাকী থকা কাৰ্ডসমূহৰ পৰা যাদৃচ্ছিকভাৱে কাৰ্ড টনা হ'ল। প্ৰথম সুধিছে এখন ৰঙা ৰঙৰ কাৰ্ড পোৱাৰ, দ্বিতীয় সুধিছে এখন কলা ৰঙৰ কাৰ্ড পোৱাৰ, ৰঙা ৰঙৰ মুখ কাৰ্ড, কলা ৰঙৰ মুখ কাৰ্ড, ৰোহিতনৰ মুখ কাৰ্ড পোৱাৰ সম্ভাৱিতা উলিওৱা। বিভিন্ন কথা সুধিছে। তো প্ৰথমতে কৈছে যে 52খন কাৰ্ডৰ পৰা 13খন কাৰ্ড একাষৰীয়া কৰি থোৱা হ'ল। তো প্ৰথম কথাই কৈছে মুঠ কাৰ্ড কিমানখন হ'ব? তেতিয়াহ'লে মুঠ কাৰ্ড কিমানখন আছে আমাৰ? মুঠ কাৰ্ড ইয়াত কিমানখন আছে? আছিল 52 নাম্বাৰ অফ কাৰ্ডছ। তাৰে পৰা 52খন কাৰ্ডৰ পৰা কাক উলিয়াই থৈ দিয়া হৈছে? ৰোহিতনৰ 13খন কাৰ্ড উলিয়াই থৈ দিয়া হৈছে। ৰোহিতনৰ 13খন কাৰ্ড বাদ দি দিয়া হৈছে। থাকি গ'ল কিমানখন? 52খন কাৰ্ডৰ পৰা 13খন বাদ দিলে 39খন থাকিব। দৌৰা দৌৰিতে এইটো হেৰি হৈছে। আই এম একচুৱেলি টায়াৰ্ড, আজি বহুত ভাগৰুৱা হৈ আছো আচলতে। এইটো তোমালোকৰ যিটো ৰেকৰ্ডিং ক্লাছ চলিছে, এইটো 3 নম্বৰ ৰেকৰ্ডিং ক্লাছ। চ' আই এম লিটল বিট টায়াৰ্ড। সেইকাৰণে কি কৰিছো মানে মগজুটো মাজে মাজে নচলা হৈ যায়। 52খন কাৰ্ডৰ পৰা যেতিয়া 13খন কাৰ্ড বাদ দি দিম, তেতিয়াহ'লে কিমানখন কাৰ্ড থাকিব? 39খন কাৰ্ড থাকিব। ঠিক আছে, তো 39খন কাৰ্ডৰ পৰা এতিয়া তোমাক কৈছে, প্ৰথমতে সুধিছে এখন ৰঙা ৰঙৰ কাৰ্ড পোৱাৰ সম্ভাৱিতা সুধিছে। তো ৰোহিতন গুচি গ'ল। ৰোহিতন কিন্তু ৰঙা আছিল, এইটো মনত ৰাখিবা। ৰোহিতন গুচি গ'ল। ৰোহিতন কাৰ্ডখন কি আছিল? ৰঙা ৰঙৰ আছিল, কিন্তু এইটো মনত ৰাখিবা। ৰোহিতনখন কি আছিল? ৰঙা ৰঙৰ আছিল। ৰোহিতনখন কি আছিল? ৰোহিতন সদায় কি ৰঙৰ আছিল? ৰঙা ৰঙৰ আছিল। তো ৰোহিতনৰ কালাৰ কি আছিল? ৰেড আছিল। তো ই গুচি গ'ল। ই গুচি যোৱাৰ লগে লগে থাকি গ'ল 39খন। 39খন। তেতিয়াহ'লে প্ৰথম প্ৰশ্ন সুধিছে এখন ৰঙা ৰঙৰ কাৰ্ড পোৱাৰ সম্ভাৱিতা। তো চোৱা, এখন ৰঙা ৰঙৰ কাৰ্ড পোৱাৰ সম্ভাৱিতা কিমান হ'ব? এখন ৰঙা ৰঙৰ কাৰ্ড পোৱাৰ সম্ভাৱিতা কিমান হ'ব? এখন ৰঙা ৰঙৰ কাৰ্ড পোৱাৰ সম্ভাৱিতা কিমান হ'ব? টোটেল কাৰ্ড কিমানখন আছে আমাৰ হাতত? টোটেল কাৰ্ড 39খন আছে। কিমানখন আছে? 39খন। ঠিক আছে, তাৰে ভিতৰত আমি ৰঙাৰ মুখ কাৰ্ড বুলি কোৱা নাই, অনলি ৰেড কালাৰৰ কাৰ্ড বুলি কৈছে। ৰেড কালাৰৰ কাৰ্ড টোটেল আছিল কিমানখন? 52খন কাৰ্ডৰ কিমানখন আছিল? মই জানো ৰোহিতন আৰু হৰ্তন ৰঙা ৰঙৰ। তো 13 13 26। ঠিক আছে, এইটো তোমালোকৰ কিতাপত থকা কুৱেশ্যন নহয়, বাহিৰা কুৱেশ্যন, মই নিজাকে আনিছো। ঠিক আছে, তো থাকিবলে কিমানখন? 26খন। কিন্তু যেতিয়াই ই গুচি গ'ল, ৰোহিতনটো খিনি গুচি যোৱা বুলি প্ৰশ্নটোতে কোৱা আছে। প্ৰশ্নটোতে কৈছে যে ৰোহিতনৰ 13খন কাৰ্ড একাষৰীয়া কৰি বাদ দিয়া হ'ল। প্ৰশ্নটোত কৈ দিছে যে ৰোহিতনৰ 13খন কাৰ্ড একাষৰীয়া কৰি বাদ দিয়া হ'ল, মানে থাকি গ'ল অনলি হৰ্তন খিনি ৰঙা। গতিকে ৰঙা আছিল 26খন, কিন্তু থাকি গ'ল কেৱল হৰ্তন খিনি। গতিকে অনলি 13খনে ৰঙা থাকিব। এতিয়া বুজি পাইছা নে কি কৈছো মই? তো 13ক একবাৰ, 39ক 3বাৰ, 1/3 হ'ব আমাৰ প্ৰথম এনচাৰটো। পাইছা বুজি? 2 নম্বৰত কি কৈছে? এখন কলা ৰঙৰ কাৰ্ড পোৱাৰ সম্ভাৱিতা। দ্বিতীয়তে আমি উলিয়াম এতিয়া এখন কলা ৰঙৰ কাৰ্ড পোৱাৰ সম্ভাৱিতা। এখন কলা ৰঙৰ কাৰ্ড পোৱাৰ সম্ভাৱিতা। তো থাকি গ'ল 39খন কাৰ্ড। ঠিক আছে, 39খন কাৰ্ড। এতিয়া কলা ৰঙৰ কাৰ্ড কিন্তু আমি বাদ দিয়া নাই। ৰোহিতন হৰ্তন, এই ৰোহিতন খিনিহে বাদ দিলো। চিৰ্তন আৰু ইস্কাপনহে কলা ৰঙৰ আছিল। সেই দুটা ভাগ কিন্তু থাকি গ'ল। চিৰ্তন কলা, ইস্কাপন কলা। তো থাকি গ'ল 26খন কাৰ্ড। 13 2 26খন কাৰ্ড থাকি গ'ল। তো এতিয়া কলা ৰঙৰ 26খন কাৰ্ড থাকিল, কাটাকাটি কৰা। 13 2 26, 13 3 39, 2/3 হ'ব আমাৰ
এখন ক'লা ৰঙৰ কাৰ্ড পোৱাৰ সম্ভাৱিতা। নিশ্চয় বুজি পাইছা। এইখিনিলৈকে যদি কাৰোবাৰ কিবা ডাউট আছে কমেণ্ট ছেকশ্যনত তোমালোকে ধুনীয়াকে জনাই দিবা যদি কিবা তোমালোকৰ ডাউট আছে। তাৰপিছত চোৱা, তাৰপিছত সুধিছে ৰঙা ৰঙৰ মুখ কাৰ্ড পোৱাৰ সম্ভাৱিতা। তাৰপিছত সুধিছে ৰঙা ৰঙৰ মুখ কাৰ্ড পোৱাৰ সম্ভাৱিতা। ৰঙা ৰঙৰ মুখ কাৰ্ড পোৱাৰ সম্ভাৱিতা। ৰঙা ৰঙৰ মুখ কাৰ্ড পোৱাৰ সম্ভাৱিতা। টোটেল কাৰ্ড কিমানখন আছে আমাৰ হাতত? 39খন। ৰঙা ৰঙৰ মুখ কাৰ্ড কিমানখন আছে? ৰঙা ৰং ৰোহিতনখিনি বাদ দিলো, থাকি গ'ল অনলি কোনখিনি? হৰ্তন ৰঙা ৰং বুলি ক'লে। তো এটা ভাগত কিমানখনকে মুখ কাৰ্ড থাকে? 3খন। গতিকে আমাৰ ৰঙা ৰঙৰ মুখ কাৰ্ড টোটেল আছিল 6খন, কিন্তু ৰোহিতন বাদ দিওঁতে সেইখিনি গুচি গ'ল। তো অনলি হৰ্তনৰ 3খন থাকিল। তো 3 ৰে 3 একবাৰ 39ক 13 বাৰ 1/13 হৈ গ'ল। এইখিনিলৈকে হৈ গ'ল। ৰঙা ৰঙৰ মুখ কাৰ্ড আমি ওলাই দিলো কিমানখন? 13খন। তাৰপিছত কৈছে ৰোহিতনৰ মুখ কাৰ্ড পোৱাৰ সম্ভাৱিতা। ৰোহিতনৰ মুখ কাৰ্ড 4 নম্বৰত সুধিছে ৰোহিতনৰ মুখ কাৰ্ড পোৱাৰ সম্ভাৱিতা। ৰোহিতনৰ মুখ কাৰ্ড পোৱাৰ সম্ভাৱিতা। ৰোহিতনৰ মুখ কাৰ্ড পোৱাৰ সম্ভাৱিতা কিমান হ'ব? টোটেল কাৰ্ড আমাৰ হাতত কিমানখন আছে? 39খন আছে। ৰোহিতনখিনি অলৰেডি বোলে মই বাদেই দিলো, তেতিয়াহ'লে ৰোহিতনৰ মুখ কাৰ্ড মোৰ হাতত কিমানখন আছে? ভাবি চিন্তি কোৱাচোন। আছে কাৰ্ড 39খন, তাৰে পৰা বোলে ৰোহিতনখিনি মানে 52খন আছিল, তাৰে পৰা ৰোহিতনখিনি বাদ দিয়াৰ পিছত মোৰ হাতত থাকি গ'ল 39খন। তেতিয়াহ'লে ৰোহিতনৰ মুখ কাৰ্ড কিমানখন আছে মোৰ হাতত? এখনো নাই। ডেট ইজ গল্লা মানে 0। কিমানখন থাকিল? 0। তো এনচাৰ উইল বি 0। পাইছা বুজি? এই ধুনীয়াকে এই 4টা নিশ্চয় বুজি পাইছা। এবাৰ চাই লোৱা। 10 ছেকেণ্ড সময় এটা চাই লোৱা, বুজি পাইছা নে নাই? একদম ইজি। কেৱল এটা বস্তু মনত ৰাখিবা যে এই যে 13খন কাৰ্ড যে বাদ দিছে সেই কনচেপ্টটো মনত ৰাখিবা। 13 নাম্বাৰ অফ কাৰ্ড যে কি কৰি দিয়া হৈছে, বাদ দি দিয়া হৈছে, সেই বস্তুখিনি কেৱল মনত ৰাখিবা। হৈ গ'ল? এইখিনিলৈকে হৈ গ'ল। তাৰ পিছৰ প্ৰশ্নটো চোৱা, বৰ দৰকাৰী। 3টা ভিন্ন মুদ্ৰা একেলগে টচ কৰিলে অতি কমেও এবাৰ মুণ্ড, এবাৰ পুচ্ছ, এইবিলাক বাদ দিলো। তো 3টা মুদ্ৰা টচ কৰাৰ কাহিনীটো কি হৈছে চাবা। এবাৰ এইটো ধৰিলা 1 টকীয়া মুদ্ৰা, এইটো ধৰিলা 2 টকীয়া মুদ্ৰা, এইটো ধৰিলা 5 টকীয়া মুদ্ৰা। তো 1 টকীয়া মুদ্ৰাটো হেড থাকিব, তেল থাকিব। 2 টকীয়া মুদ্ৰাটোতো হেড থাকিব, তেল থাকিব। 5 টকীয়া মুদ্ৰাটোতো হেড থাকিব, তেল থাকিব। যেতিয়া দুটা মুদ্ৰা টচ কৰিছিলা, ধৰি লোৱা 1 টকীয়া 2 টকীয়া, এবাৰ ইয়াত হেড পাইছিলা, এবাৰ ইয়াতো হেড পোৱাৰ চান্স আছিল। এবাৰ ইয়াত হেড, এবাৰ ইয়াত তেল, এবাৰ ইয়াত তেল, এবাৰ ইয়াত হেড, এবাৰ ইয়াত তেল, ইয়াতো তেল, এনেকে পোৱাৰ চান্স আছিলে নে? এইখিনি আছিলে নৰ্মেল তোমাৰ দুটা মুদ্ৰা টচ কৰাৰ কাহিনী। কিন্তু যেতিয়া আমি 3টা মুদ্ৰা একেলগে টচ কৰিম, কি ৰিজাল্ট পাব পাৰো চোৱা। 3টা মুদ্ৰা যেতিয়া আমি একেলগে টচ কৰিম, ৰিজাল্ট পাব পৰা ৰিজাল্ট চোৱা। প্ৰথম ইয়াতো হেড ওলাব পাৰে, ইয়াতো হেড ওলাব পাৰে, 2 টকীয়া দুটো, 5 টকীয়া দুটো হেড ওলাব পাৰে। হৈ গ'ল। প্ৰথম আমি এইটো পাব পাৰো। দ্বিতীয়তে কি হ'ব পাৰে চোৱা, ইয়াত হেড, ইয়াতো হেড, ইয়াত কিন্তু তেল ওলাব পাৰে। পাইছা বুজি কি কৈছো? তাৰপিছত কাহিনীটো কি হ'ব পাৰে, ইয়াত প্ৰথমটোত হেড, এইটোত তেল ওলাব পাৰে। হৈছে? নতুবা কি হ'ব পাৰে, প্ৰথমটোত হেড, ঠিক আছে, ছেকেণ্ডটোত তেল, থাৰ্ডটোত এগেইন হেড ওলাব পাৰে। ঠিক আছে? নতুবা কি ওলাব পাৰে, তিনিওটাত একেলগে কি ওলাব পাৰে? তেল ওলাব পাৰে। হৈ গ'ল? মানে ইয়াতো তেল, ইয়াতো তেল, ইয়াতো তেল। নতুবা কি ওলাব পাৰে, ইয়াতো তেল, ইয়াত হেড ওলাব পাৰে। নতুবা প্ৰথমটোত তেল ওলাই পেলাই বাকী দুইটাত একেলগে কি ওলাব পাৰে, প্ৰথমটোত তেল ওলাই পেলাই বাকী দুটাত একেলগে কি ওলাব পাৰে? হেড ওলাব পাৰে। তেল, হেড পাৰে নে? অফকোৰ্চ পাৰে, কিয় নোৱাৰিব? তাৰপিছত নতুবা এনেকুৱা হ'ব পাৰে যে প্ৰথমটোত তেল ওলাল, ছেকেণ্ডটোত হেড ওলাল, তাৰপিছত এগেইন তেল ওলাল। এইখিনি ওলাব পাৰে। পাৰে নে? 1 2 3 4 5 6 7 8, এই 8টা ৰিজাল্ট ওলাব পাৰে। ঠিক আছে? এই 8টা ৰিজাল্ট ওলাব পাৰে। ইয়াতকে বেলেগ কিবা ওলাব পাৰে নেকি? এবাৰ তিনিওটাত হেড একেলগে, দুটাত হেড একেলগে, তেল এবাৰ, এটাত হেড, দুটাত তেল, এটাত হেড, তেল হেড, তেল তেল তেল, তেল তেল হেড, তেল হেড হেড, তেল হেড তেল। এইখিনি ৰিজাল্ট ওলাব পাৰে, পচিবল আউটকামছ। 3টা মুদ্ৰা একেলগে টচ কৰিলে পাব পৰা ফলাফলসমূহ বুলি আমি ইয়াত লিখি ল'ব লাগিব।
ইয়াত লিখিব লাগিব যে তিনিটা মুদ্ৰা একেলগে টছ কৰিলে পাব পৰা ফলাফলসমূহ। এইখিনি। তো এতিয়া আমি প্ৰশ্নটোলৈকে আহিম। প্ৰশ্নটোত আমাক কি সুধিছে? প্ৰশ্নটোত আমাক সুধিছিল যে অতি কমেও এবাৰ মুণ্ড পোৱাৰ সম্ভাৱিতা। তো প্ৰথম প্ৰশ্নটোত আমাক সুধিছে যে অতি কমেও এবাৰ মুণ্ড পোৱাৰ সম্ভাৱিতা। অতি কমেও এবাৰ মুণ্ড পোৱাৰ সম্ভাৱিতা। অতি কমেও মানে এটলিষ্ট ওয়ান্স হেড। অতি কমেও এবাৰ মুণ্ড পোৱাৰ সম্ভাৱিতা। তো চোৱা টোটেল ৰিজাল্ট কিমান? এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছটা, সাতটা, আঠটা। টোটেল ৰিজাল্ট 8টা। অতি কমেও এবাৰ হেড ক'ত পাইছো? ইয়াতো 3বাৰ পাইছো। তো আমি তাক ধৰিব পাৰো কাৰণ একবাৰ হলেও হেড লাগে। ইয়াত 3বাৰ পালেও জাষ্ট উই নিড ওয়ান্স হেড, মানে এটা হেড লাগে। এটা হেডটো আছে, ইয়েস। এটা, ইয়াত দুটা থাকিলেও আমি এটা ধৰিম, দুটা, তিনটা, চাৰিটা, মানে য'ত হেড নাই সেইটো কেনচেল কৰিবা। হেড য'ত দেখা অতি কমেও শব্দটো আছে ন, মই এবাৰ থাকিলে হ'ল। এটা, দুটা, তিনিটা, চাৰিটা, তাত নাই, পাঁচটা, ছটা, সাতটা, মানে হেড আমাৰ 7বাৰ ওলাইছে অতি কমেও। অতি কমেও হেড কিমান বাৰ ওলাইছে? 7 বাৰ ওলাইছে, 7 টাইমছ। ঠিক আছে, মানে হেড আছে, তেলতহে হেডটো নাই। দ্বিতীয়তে সুধিছে অতি কমেও দুবাৰ পুষ্য মানে তেল, অতি কমেও দুবাৰ পুষ্য পোৱাৰ সম্ভাৱিতা মানে তেল। অতি কমেও দুবাৰ পুষ্য মানে তেল পোৱাৰ, অতি কমেও দুবাৰ পুষ্য পোৱাৰ সম্ভাৱিতা। তো টোটেল ৰিজাল্ট কিমানটা? 8টা। দুবাৰ তেল, এবাৰ কোৱা নাই কিন্তু দুবাৰ তেল। চোৱা ইয়াত দুটা তেল আছে নেকি? নাই। ইয়াত এটা তেল আছে, নহব। ইয়াত দুটা তেল আছে মানে 1, ইয়াত এটা তেল আছে, নহব। ইয়াত 3টা থাকিলেও দুটা লাগে ন, তো ইয়াক ধৰিব পাৰা 2, 3, ইয়াত নাই, ইয়াত এটা 4। অতি কমেও দুবাৰ তেল কিমান বাৰ পাইছো আমি? 4। কাটা কাটি যাব, 4ৰে 4 একবাৰ, 8ক 2বাৰ। আমি ৰিজাল্ট পাই গলো 1/2। পাইছা বুজি এইখিনিলৈকে? তাৰ পিছত প্ৰশ্নটোত কি কৈছে চোৱা, তিনিবাৰ একেলগে মুণ্ড পোৱাৰ সম্ভাৱিতা। 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 চোৱা টোটেলটো 8, তলত 8। তিনিবাৰ একেলগে মুণ্ড ক'ত পাইছো চোৱা? তিনিবাৰ একেলগে মুণ্ড পাইছো, আৰু ক'ৰবাত পাইছো নেকি তিনিবাৰ একেলগে মুণ্ড? অফকোৰ্স নাই পোৱা। তো 1/8। তাৰপিছত লাষ্টত উঠিছে অতি কমেও এবাৰ, ইয়াত ৰৈ গৈছে, অতি কমেও এবাৰ পুষ্য পোৱাৰ সম্ভাৱিতা। অতি কমেও এবাৰ তেল পোৱাৰ সম্ভাৱিতা সুধিছে, মানে তেল। অতি কমেও এবাৰ তেল পোৱাৰ সম্ভাৱিতা। লাষ্টটো সুধিছে অতি কমেও এবাৰ তেল বুলি লিখি দিছো, তেল পোৱাৰ সম্ভাৱিতা। তো তলতটো 8হে হ'ব, গণা। ইয়াত তেল নাই, এটা, দুটা, তিনিটা, 3টা থাকিলেও এটাটো আছে, 4টা, 5টা, 6টা, 7টা। তো 7/8। এইটো অলপ দৰকাৰী কুৱেশ্যন, ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো চাই যাবা ভালকে। কিতাপত তোমালোকৰ দুবাৰলৈকে আছে, কিন্তু এইটো 3বাৰ মুদ্ৰা একেলগে টচ কৰো যদি কি কি ৰিজাল্ট ওলাব পাৰে, এইটো তোমালোকৰ আহিব পাৰে। ঠিক আছে, হৈ গ'ল। এইখিনিলৈকে ধুনীয়াকে বুজি পাইছা তোমালোকে? তো এইটো হৈ গ'ল। তাৰপিছত এইটো হোমৱৰ্ক কৰিবা তোমালোকে। এটা নীলা ৰঙৰ আৰু এটা ছাই ৰঙৰ দুটা লুডুগুটি একেলগে মাৰি পঠিওৱা হ'ল। সকলো সম্ভাৱ্য ফলাফল লিখা। লুডুগুটি দুটাত ওলোৱা সংখ্যাৰ সমষ্টি 8, 13 আৰু 12তকৈ সৰু বা সমান। এইটো হোমৱৰ্ক কৰিবা। আৰু এইটো এটা উদাহৰণত আছে, মই সেইকাৰণে এইটো বেছি কৈ নিদিওঁ, অলপ বিচাৰিবা। এইটো তোমালোকৰ উদাহৰণৰ অংক, বিচাৰিবা, উদাহৰণত পাবা। সম্ভাৱিতা চেপ্টাৰটোৰ উদাহৰণত আছে। এইটো অলপ দৰকাৰী যেন পাইছো, সেইকাৰণে মই চিলেক্ট কৰি লৈ আহিছো। আৰু এইটো অলপ ইম্পৰ্টেণ্ট, যদি নোৱাৰা কবা, মই বুজাই দিম। কি কৈছে? নীলা আৰু ছাই ৰঙৰ
দুটা লুডুগুটি একেলগে মাৰি পঠিয়াইছে কিন্তু ৰিজাল্ট বিলাক কেইটা ওলাব কিন্তু বহুত কেইটা ৰিজাল্ট ওলাব এইকেইটা চাই ল'বা লুডুগুটি দুটাৰ সমষ্টি মানে কি যোগফল ধৰা 2 আৰু 6 ওলাল তেতিয়াহ'লে সেইটো 6 2 8 মানে এনেকে বুজি পাইছানে 3 আৰু ধৰা 1 ওলাল 3 1 4 সেইটো নহ'ব এইটোহে হ'ব বুজি পাইছানে এই ধৰণৰ বস্তুখিনি চাবা তোমালোকে এবাৰ 13 আৰু 12তকৈ সৰু বা 12 হোৱাৰ সম্ভাৱিতা কিমান এইখিনি ওলাই থবা ঠিক আছে তো সম্ভাৱিতাৰ মেইনলি মই কৰি দিবলগীয়া কুৱেশ্যনখিনি এইখিনি আছিলে তাৰ তথাপি তোমালোকক এটা আৰু ক্লাছ ল'ম যিটো ক্লাছত MCQ কিছুমান কৰাম এতিয়া তোমালোকৰ আজিকালি MCQৰ যুগ হৈছে 45টা MCQ আহে তো MCQ অকণমান কৰাম তোমালোকক 45টা মান MCQ কৰাম গতিকে MCQ কেইটাৰ বাবে ৰেডি থাকিবা যিখিনি পঢ়ালো সেইখিনি ধুনীয়াকৈ পঢ়িবা ৰেকৰ্ডেড ক্লাছকেইটা ভালকৈ চাবা যদি কিবা বুজি পোৱা নাই কমেণ্টত ধুনীয়াকৈ এবাৰ জনাই দিবা ঠিক আছে লগতে মোৰ টেলিগ্ৰাম চেনেল এটা আছে নৱাৰুণ কাশ্যপ বুলি তাত তোমালোকে জইন হৈ থাকিবা মোৰ ক্লাছৰ আপডেটবিলাক পাই থাকিবা লগতে আমাৰ ই কুহিবাত ছায়েন্সৰ লগতো তোমালোকে জইন হৈ থাকিবা ই কুহিবাত ছায়েন্সৰ যদি এই চেনেলটো তোমালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়া ভিডিঅ'টো যদি বেয়া নোপোৱা লাইক কৰি দিয়া সৰুকৈ এটা কমেণ্ট কৰি দিবা ক্লাছটো কৰি কেনেকুৱা লাগিছে মোৰ ক্লাছ আৰু লাগিবনে নাই আৰু লাষ্টত একেবাৰে ইম্পৰ্টেণ্ট কথা অকণমান শ্বেয়াৰ কৰি দিবা ঠিক আছে ধন্যবাদ শেষত মোৰ শ্লোগানটোৰে সামৰিম একেলগে শিকিম একেলগে যুঁজিম আৰু একেলগে এদিন আমি জিকিম ঠিক আছে সকলোৰে ৰিজাল্ট আমি ভাল কৰিহে এৰিম হ'ব